আসাম জব চেনেলটিৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ৰিয়েলিটি পাব্লিক স্কুল কোকৰাঝাৰ যি ৰিক্ৰুটমেণ্ট ওলাইছে ফেকাল্টি এণ্ড আদাৰ পোষ্টৰ কাৰণে সেই পোষ্টকেইটাৰ বিষয়ে আজি আমাৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে দেৰি নকৰি আমাৰ ভিডিঅ'বিলাক আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পাৰিলে নিজৰ বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিব। যি কি নহওক, আজিৰ এই চাকৰিটো ওলাইছে ৰিয়েলিটি পাব্লিক স্কুল কোকৰাঝাৰত আৰু ইয়াত প্ৰথমটো পোষ্ট হৈছে ভাইচ প্ৰিন্সিপাল। তাকো নিযুক্তিটো দিয়া হৈছে কেৱল মাত্ৰ ফিমেল কেণ্ডিডেটৰ বাবে, অৰ্থাৎ মহিলাসকলেহে ইয়াক এপ্লাই কৰিব পাৰিব। গতিকে নাম্বাৰ অফ পোষ্ট হৈছে এটা। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত বিচৰা হৈছে মাষ্টাৰ্ছ ডিগ্ৰী ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ মিনিমাম 70% মাৰ্কছ ফ্ৰম ক্লাছ 10 অনৱাৰ্ডছ ইন ফিজিক্স কেমেষ্ট্ৰি বায়'লজি মেথমেটিক্স উইথ BA। অৰ্থাৎ আপোনালোকে স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব, অৰ্থাৎ MA পাছ হ'ব লাগিব, আৰু আপোনালোকে সেই MA পাছত 70% মাৰ্কছ পাব লাগিব। লগতে আপোনালোকে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি বা মেথমেটিক্সত আপোনালোকে মাষ্টাৰ্ছ কৰা হ'ব লাগিব, আৰু ডিজায়াৰ্ড এটা কোৱালিফিকেশ্যন হৈছে সেইটো হৈছে BA। তাৰ লগতে আপোনালোকৰ মিনিমাম 7 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব, আৰু 3 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এজ এ ভাইচ প্ৰিন্সিপাল হিচাপে CBSE স্কুলত। তাৰপিছত আপোনালোকে হেভিং চাউণ্ড নলেজ অফ ডে টু ডে স্কুল অপাৰেশ্যন এণ্ড প্ৰচেছ, অৰ্থাৎ বিদ্যালয় এখনত কেনেকুৱা ধৰণৰ ক্ৰিয়াকলাপবিলাক চলি থাকে সেই বিষয়ে আপোনালোকৰ অকণমান অভিজ্ঞতা থাকিব লাগিব বুলি কৈছে। এজ লিমিটটো ইয়াত ধৰি দিয়া হৈছে 50 বছৰ, অৰ্থাৎ 50 বছৰতকৈ বেছি আপোনালোকৰ বয়স হ'ব নোৱাৰিব, তাতকৈ কম হ'লেও একো নাই। তাৰ পিছৰটো পোষ্ট হৈছে হোষ্টেল ৱাৰ্ডেন। নাম্বাৰ অফ পোষ্ট হৈছে এটা ফৰ বয়জ হোষ্টেল এণ্ড গাৰ্লছ হোষ্টেল, অৰ্থাৎ বয়জ হোষ্টেলৰ কাৰণে আৰু গাৰ্লছ হোষ্টেলৰ কাৰণে এটা পোষ্ট ওলাইছে। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত বিচৰা হৈছে কেৱল মাত্ৰ বেচেলৰ ডিগ্ৰী বিচৰা হৈছে, অৰ্থাৎ আপোনালোক গ্ৰেজুৱেশ্যন কৰা হ'লেই হ'ব, কিন্তু আপোনালোকৰ 2 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব যিকোনো এখন স্কুলত এজ এ ৱাৰ্ডেন হিচাপে কাম কৰা। এজ লিমিটটো ইয়াত ধৰি দিয়া হৈছে 25 বছৰৰ পৰা 45 বছৰৰ ভিতৰত। তাৰ পিছৰটো পোষ্টৰ নাম হৈছে PRT, অৰ্থাৎ প্ৰাইমেৰী টিচাৰৰ জব, সেইটো হৈছে জেনেৰেল ছায়েন্সৰ কাৰণে। নাম্বাৰ অফ পোষ্ট আছে এটা। ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে BSc উইথ মেথছ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি। এই 4টা ছাবজেক্টৰ ভিতৰত যিকোনো এটা ছাবজেক্টত আপোনালোকে মেজৰ হিচাপে লৈ BSc কৰা হ'ব লাগিব। লগতে আপোনালোকৰ B.Edটো থাকিবই লাগিব, যিটো প্ৰফেশ্যনেল ডিগ্ৰী সকলোৰে থকাটো দৰকাৰী, সেইটো থাকিবই লাগিব। যদি কোনোবা MSc কৰা আছে এই 4টা ছাবজেক্টৰ ওপৰত উইথ B.Ed ডিগ্ৰী, তেওঁলোককো এইটো এপ্লাই কৰিব পাৰিব। লগতে 2 বছৰৰ আপোনালোকৰ কিন্তু এক্সপিৰিয়েঞ্চ থাকিব লাগিব PRT লেভেলত, তাকো CBSE স্কুলত কৰা। লাগিলে কণ্টেক্সুৱেলে হওক, কিন্তু তথাপি আপোনালোকৰ PRT লেভেলত CBSE স্কুলত কৰা কিন্তু এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰ পিছৰটো পোষ্ট হৈছে PRT অৰ TGT মেথছৰ পোষ্ট। নাম্বাৰ অফ পোষ্ট আছে এটা। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত বিচৰা হৈছে BSc মেথছ, লগতে থাকিব লাগিব B.Ed, নহ'লে আপোনালোকৰ MSc মেথছ উইথ B.Ed ডিগ্ৰী থাকিলেই হ'ল, আৰু 2 বছৰ আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব CBSE স্কুলত ট্ৰেইন গ্ৰেজুৱেট টিচাৰ হিচাপে কাম কৰা। তাৰ পিছৰটো পোষ্ট হৈছে মিউজিক টিচাৰ। নাম্বাৰ অফ পোষ্ট আছে এটা। এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ বিচৰা হৈছে B মিউজিক বা M মিউজিক, লগতে মাল্টি টেলেণ্টেড এণ্ড ৱেল ট্ৰেইন ইন ভোকেল এণ্ড ইনষ্ট্ৰুমেণ্টেল এণ্ড মিনিমাম 2 years টিচিং এক্সপিৰিয়েঞ্চ ইন ছেকেণ্ডেৰী স্কুলত থাকিব লাগিব। এইটো কিন্তু CBSE স্কুল বুলি কোৱা নাই, কেৱল মাত্ৰ ছেকেণ্ডেৰী স্কুলত এজ এ মিউজিক টিচাৰ হিচাপে আপোনালোকৰ এক্সপিৰিয়েঞ্চটো থাকিব লাগিব। তাৰ পিছৰটো পোষ্ট হৈছে PRO, অৰ্থাৎ পাব্লিক ৰিলেশ্যন অফিচাৰ। পাব্লিক ৰিলেশ্যন অফিচাৰ নাম্বাৰ অফ পোষ্ট আছে এটা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে MA ইন মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিম বা ইংলিছ উইথ গুড কমিউনিকেশ্যন স্কিলছ। গতিকে এইকেইটাত যদি আপোনালোকৰ এডুকেশ্যনটো আছে তেন্তে আপোনালোকে এই চাকৰিটো এপ্লাই কৰিব পাৰিব লাগিব। তাৰপিছত ইংলিছত আপোনালোকৰ ৰাইটিং আৰু স্পিকিং স্কিলটোৰ ক্ষেত্ৰত কিন্তু প্ৰফিচিয়েঞ্চি থাকিব লাগিব, আৰু লগতে কম্পিউটাৰ এপ্লিকেশ্যনৰ বিষয়ে, অৰ্থাৎ কম্পিউটাৰ কেনেকৈ চলাব লাগে, MS Word, MS Excel, MS পাৱাৰ পইণ্ট কেনেকৈ চলাব লাগে সেই বিষয়ে আপোনালোকৰ কি থাকিব লাগিব, জ্ঞানটো থাকিব লাগিব বুলি তেওঁলোকে জনাইছে। তাৰপিছত এতিয়া আহোঁ আপোনালোকৰ চেলাৰীটো আপোনালোকৰ কিমান হ'ব। ভাইচ প্ৰিন্সিপালৰ চেলাৰীটো আপোনালোকৰ 60,000ৰ পৰা আৰম্ভ হ'ব, আৰু নেগচিয়েবল বুলি কোৱা হৈছে, অৰ্থাৎ আপোনালোকৰ 60,000তকৈ কমো হ'ব পাৰে, গতিকে একৰ্ডিং টু ইয়ৰ এক্সপিৰিয়েঞ্চ। তাৰপিছত হোষ্টেল ৱাৰ্ডেনে লাভ কৰিব 15,000ৰ পৰা 20,000ৰ ভিতৰত, এইটোকো নেগচিয়েবল বুলি কোৱা হৈছে।
তাৰপিছত PRTয়ে লাভ কৰিব 23,200 পৰা এইটুকু নেগচিয়েবল যিমানবিলাক ইয়াত পোষ্ট ওলাইছে সকলোবিলাকত দৰমহা নেগচিয়েবল বুলি জনোৱা হৈছে তাৰপিছত TGTত 26,200 লাভ কৰিব মিউজিক টিচাৰত 23,200 লাভ কৰিব আৰু PROত অৰ্থাৎ পাব্লিক ৰিলেশ্যন অফিচাৰে 18,000 পৰা 20,000 টকা আপোনালোকে লাভ কৰিব নেগচিয়েবল তেওঁলোকে লিখাৰ এইটো অৰ্থ নহয় যে তেওঁলোকে দৰমহাটো কমাই দিবে তেওঁলোকে আপোনালোকৰ এক্সপেৰিয়েন্স আপোনালোকৰ পাৰফৰ্মেন্স চাই কিন্তু আপোনালোকৰ দৰমহা বঢ়াই দিবও পাৰে নেগচিয়েবল বুলি ক'লে আপোনালোকে হেতু ভুল নুবুজিব যে আপোনালোকৰ দৰমহা কমি যাব আপোনালোকৰ দৰমহা ইনক্ৰিজ হ'ব according to your performance এতিয়া কথাটো হ'ল এই পোষ্ট কেটাৰ কাৰণে আমি কেনেকৈ এপ্লাই কৰিম গতিকে ইন্টাৰেষ্টেড এণ্ড এলিজিবল ক্যান্ডিডেটস মে সেন্ড देयर আপডেটেড CV with cover letter highlighting their post experience to hrrealitytypsk@gmail.com or contact us as এই নাম্বাৰটোত আপোনালোকে কন্টেক্ট কৰিব লাগিব অৰ্থাৎ যিসকল ক্যান্ডিডেটে এই পোষ্ট কেটা এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে নিজৰ আপডেটেড CV খনৰ হৈতে এখন জব এপ্লিকেশন গাঠি দিব কোনটো পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে হেখিনি কৰাৰ পিছত আপোনালোকে এটা জিমেইল দি দিয়া হৈছে নিশ্চয় দেখিছে আমাৰ স্ক্ৰিনখনত hrrealitytypsk@gmail.com সেই ইমেইলটোত আপোনালোকে পঠাই দিব পাৰিব কিবা যদি আপোনালোকৰ অসুবিধাৰ সন্মুখীন হয় তেন্তে তেওঁলোকে এটা হেল্পলাইন নাম্বাৰো দিছে তিনিটা সেই তিনিটা নাম্বাৰটো আপোনালোকে কন্টেক্ট কৰিব পাৰিব আৰু লাষ্ট ডেট ফৰ সাবমিশন অফ দিস এপ্লিকেশন ইজ 31st August 2024 অৰ্থাৎ 31 আগষ্ট 2024 হৈছে এই পোষ্ট কেটা এপ্লাই কৰাৰ শেষ তাৰিখ গতিকে আপোনালোকে দি ৰিয়েলিটি পাব্লিক স্কুল কোকৰাঝাৰ যি ইংলিছ মিডিয়াম স্কুল হয় যি আপোনালোকৰ কোএডেড ডে কাম ৰেসিডেন্সিয়েল স্কুল হয় আসলতে আপোনালোকে তাত থকাৰ সুবিধা লাভ কৰিব ফ্ৰী একমডেশন লাভ কৰিব সেইখন বিদ্যালয়ৰ পোষ্ট কেটা আপোনালোকে এপ্লাই কৰি দিব যেহেতু বেছি দিন সময় নাই আপোনালোকৰ হাতত আপোনালোকে আপডেটেড CV আৰু কভাৰ লেটাৰখন জলদি পঠিয়াই দিয়ক তেওঁলোকৰ সেই ইমেইলটোত গতিকে ইয়াকে কৈ আজি ভিডিওটোৰ পৰা সামৰণি মাৰিছো এনেকুৱা ধৰণৰ প্ৰাইভেটে হওক বা গভৰ্ণমেণ্ট জবেই হওক তাৰ বিষয়ে নিউজৰ বাৰ্তা লৈ আপোনালোকৰ ওচৰত পুনৰ হাজিৰ হোৱাৰ প্ৰমিস কৰি আজি ভিডিওটোৰ পৰা সামৰণি মাৰিছো ধন্যবাদ জয় আই অসম